সৰ্বভাৰতীয় JEE পৰীক্ষাত নেশ্যনেল একাডেমী অফ এডুকেশ্যনৰ সফলতা আনুষ্ঠানিকভাৱে প্ৰতিভা সন্ধানী পৰীক্ষাৰ অভিনন্দন পত্ৰ বিতৰণ। শিক্ষাৰ নৱদ্বীপ নলবাৰী জিলাৰ কাপলাবাৰীস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান নেশ্যনেল একাডেমী অফ এডুকেশ্যনৰ সফলতা 2023 চনত সমাজৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ তৎপৰতাত গঢ় লৈ উঠা একাডেমীৰ প্ৰথম বৰ্ষৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল ঘোষণাৰ আগতে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাহিদুল ইছলামে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত JEEত 97.02% নম্বৰ লাভ কৰি একাডেমীখনৰ লগতে বৃহত্তৰ বৰক্ষেত্ৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। একাডেমীয়ে অনুষ্ঠিত কৰা 2024-25 বৰ্ষৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ ভাল ফলাফল লাভ কৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰে। প্ৰতিভা সন্ধানী পৰীক্ষাত 60%তকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক এখন মানপত্ৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। আগন্তুক হ'ব লগা নেশ্যনেল একাডেমী অফ এডুকেশ্যনৰ নেশ্যনেল ছুপাৰ 10 পৰীক্ষাৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। অহা 3 এপ্ৰিললৈকে নেশ্যনেল ছুপাৰ 10ৰ প্ৰ-পত্ৰসমূহ দিয়া হ'ব বুলি জনায়। প্ৰতি বছৰে একাডেমীয়ে নেশ্যনেল ছুপাৰ 10ত স্থান লাভ কৰা প্ৰথম 10জন ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰি আহিছে। ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া ব্ৰিজ কোৰ্চৰ ব্যৱস্থা কৰিছে। For your esteemed channel, we would like to inform the public that, like other years, this year also held a talent search exam among the students of class 10 for offering bridge course, especially for science stream, so that during the vacation period, students can acquire knowledges and students can stay busy. Today, we have gathered here especially for congratulate them who have passed in the talent search exam, and especially we appreciate Mr. Saidul Islam. We are very glad to inform you that Mr. Saidul Islam is one of the most intelligent student of National Academy of Education who has passed JEE mains exam with 97.02 percentile. We are very glad for his bright success and wished his bright future. Moreover, we mentioned in this time that in the National Academy of Education, like other years, this year also, Super 10 examination will be held in the first week of April month 2025. So we request all the students to appear in the exam, so that the benefits of the Super 10 exam is National Academy of Education provides 10 super students totally free education, so that they can acquire free education from National Academy of Education. Moreover, BPL category students are specially given preference. And third number is, if some students selected in the Super 10 exam but unable to secure less than 85% marks, then they have been given special discount and benefit facilities of National Academy of Education. There are separate hostel facilities in National Academy of Education, including 2 boys hostels and 1 girls hostels. Moreover, National Academy of Education provides quality-based education among the students by experienced faculties. Moreover, all the school campus and hostel campus are surrounding by CCTV camera. একাডেমি আজি 2 বছৰ আগতে প্ৰতিষ্ঠা লাভ কৰিছে। এই মেনেজমেণ্টৰ উদ্দেশ্য আছিল কি যে গোটেই এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনিক গুণগত শিক্ষা এটা প্ৰদান কৰা, আৰু এই গুণগত শিক্ষা প্ৰদান কৰাৰ কাৰণেই প্ৰতিভা সন্ধানী পৰীক্ষাবিলাক অনুষ্ঠিত কৰে। এইবাৰো গোটেই বৰক্ষেত্ৰী অঞ্চলত প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰিছে, আৰু যিসকল প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী ইয়াৰ মাজেদি চিলেকশ্যন কৰি তেওঁলোকক এডমিশ্যনটো দিয়াৰ ব্যৱস্থা কৰা হয়। আনহাতে এই বিদ্যালয়ৰে চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাইদুল ইছলাম, তেওঁ আচলতে মেধাসম্পন্ন ছাত্ৰ আছিল, আৰু তেওঁ এইবেলি JEEত তেওঁ মানে ভাল স্থান দখল কৰিবলৈ সক্ষম হৈছে। 97.02 পাৰ্চেণ্টেজ লৈ তেওঁ সুনাম কঢ়িয়াই আনিছে। এই বিদ্যালয়ৰো সুনাম কৰিছে, লগতে তেওঁৰ পিতৃ মাতৃ, তেওঁৰ ওচৰ চুবুৰীয়া গোটেই আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ এটা বিৰাট গৌৰৱৰ পাত্ৰ হৈ পৰিছে তেওঁ। আমি আশা ৰাখিছোঁ তেওঁ পৰৱৰ্তী কালত তেওঁ এটা মানৱ সম্পদ হওক আৰু আমাৰ সমাজখনৰ তেওঁ সেৱা আগবঢ়াওক, এইটো আমি আশা ৰাখিছোঁ। বিদ্যালয়ৰ মানে এইবাৰ চূড়ান্ত বৰ্ষ আমাৰ পৰীক্ষা দিছে ল'ৰা ছোৱালীয়ে, কিন্তু তাৰ আগতেই আমি JEEত যিটো আমাৰ ভাল এটা ৰিজাল্ট আহিছে, এইটো আমি নেশ্যনেল একাডেমি পৰিয়ালবৰ্গ গৌৰৱান্বিত হৈছোঁ, গৌৰৱবোধ কৰিছোঁ। এইটো প্ৰথম বেটছ আছিল। আমি পৰৱৰ্তী কালত আকৌ এনেকুৱা টেলেণ্ট যাতে নিৰ্ণয় হয়
টেলেণ্ট যাতে সৃষ্টি হয় তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। যোৱা 2025 বৰ্ষত JEE মেইনছত 97.02% পাই কেনে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মোৰ এই যাত্ৰা পথত মোৰ শিক্ষক শিক্ষয়িত্ৰীৰ অৰিহণা মই কথাৰে ক'ব নোৱাৰোঁ। তেওঁলোকে যি মোৰ এই পথত যি অৰিহণা যোগাইছে তাৰ কাৰণে মই সদায় কৃতজ্ঞ। এই নেশ্যনেল একাডেমী অফ এডুকেশ্যনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে মোক বাৰুকৈ অনুপ্ৰাণিত কৰিছিল এই যাত্ৰা পথত। মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু যুৱ প্ৰজন্মৰ হকে মই এই কথাটোৱে ক'ম যে তেওঁলোকে যাতে নিজৰ লক্ষ্যপথত উত্তীৰ্ণ হ'বলৈ সদায় যত্ন কৰে আৰু দিনটোতে নিজৰ যি লক্ষ্য দিনটোত কি কৰিম সেই থিৰাং কৰি জীৱনৰ গতিপথত আগ্ৰহৰ হোৱাৰ কাৰণে মই তেওঁলোকক অভিজ্ঞতা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। এইখিনিয়ে ছাৰ, কি ক'ম ছাৰ? এই সফলতাত মই বাৰুকৈ অনুপ্ৰাণিত হৈছিলোঁ মোৰ মা দেউতাৰ লগত। তেওঁলোকে মোক বহু কষ্টৰে পঢ়াইছিল। মোৰ দেউতা এজন ড্ৰাইভাৰ হয়, তো তেখেতক মই শ্ৰদ্ধা জনাইছোঁ আৰু লগতে এই গতিপথত মোৰ গাঁওবাসীৰ লগতে মোৰ স্কুলৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ যিবিলাক লগ বন্ধু তেওঁলোকে মোক অনুপ্ৰাণিত কৰিছিল। কিবা নোৱাৰিলে তেওঁলোকে মোক বুজাই দিছিল, তো তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। তো এইখিনিয়ে ছাৰ। নেশ্যনেল একাডেমী অফ এডুকেশ্যনত পঢ়োঁ, যিখন 2023 বৰ্ষত স্থাপিত হৈছিল। ছাৰ, এই শিক্ষা ব্যৱস্থাটো বহুত ভালে যে প্ৰত্যেক সপ্তাহতে আমাক টেষ্ট পতা হয় আৰু ছাৰহঁতে যিবিলাক ভুল হয় সেইবিলাক অনুকুৱাই দিয়ে, আমাক কিদৰে হয় সেইবিলাক কনচেপ্টবিলাক বুজাই দিয়ে। কনচেপ্টৰ ক্ষেত্ৰত মই তেওঁলোকক বাৰুকৈ ধন্যবাদ জনাইছোঁ। তো প্ৰত্যেক সপ্তাহতে যি টেষ্ট সেই টেষ্টবিলাক প্ৰত্যেক JEE নেটৰ বাবে অনুপ্ৰাণিত কৰা হয়। মুকালমৰাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।